এই পানীয়ে মাথো দহে এই পানী নহয় পবিত্ৰ এই পানীয়ে আশা দহে ই আশা দহে ই প্ৰাণ দহে যৌৱন বিজুলীয়ে কোচা আগচুলিয়ানি অতি মৰমৰ এঙাঠলি ৰেডিয়াই লম দুয়োৰে দেহাত আকাশে উঠিব কহানি আকাশে উঠিব আগচুলিয়ানি অতি মৰমৰ এঙাঠলি ৰেডিয়াই লম দুয়োৰে দেহাত আকাশে উঠিব কহানি আমাকে শান্তি করি আমাকে জীবনৰ অমৃত পানী হাজাৰ বিন্দু লক্ষ কোটি বিন্দু পানী মাথো পানী উত্তৰে পানী দক্ষিণে পানী পশ্চিমে পানী উত্তরে পানী ও দক্ষিণে তাণ্ডব ভয়াল জয়াল বানপানী ভয়াল জয়াল বানপানী নীলাচল এডুকেশ্যনেল এণ্ড ৱেলফেয়াৰ ছ'চাইটিয়ে নুমলীগড় শোধনাগাৰৰ সহযোগত আজি বহুত দিনৰ পৰাই কেইবাদিনো হ'ল এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে। সংগীতৰ উপৰিও তেখেতসকলে চিত্ৰ নৃত্য আদি বিভিন্ন বিষয়ৰ কৰ্মশালা ইতিমধ্যে আৰম্ভ কৰিছিলে। গীতৰ প্ৰশিক্ষণ আমি আৰম্ভ কৰিছিলোঁ 11 তাৰিখৰ পৰা 11, 12, 13 আৰু আজি 14 তাৰিখ আজি অন্তিম দিন। বাকী অন্যান্য প্ৰশিক্ষণৰ ক্ষেত্ৰত কিমান প্ৰশিক্ষাৰ্থী হৈছিলে মই অৱগত নহয়, কিন্তু সংগীতৰ ক্ষেত্ৰত 50ৰ অধিক প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন ঠাইৰ পৰা। যেনে আপোনাৰ মঙলদৈৰ পৰা আহিছে, চিপাঝাৰৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে প্ৰশিক্ষাৰ্থী। আৰু এই নিঃসন্দেহে বৰ শুভ লক্ষণ। আৰু উদ্দেশ্য হ'ল যে মই গীতৰ কথাই কৈছোঁ, ভূপেন হাজৰিকাদেৱৰ গীতখিনি যাতে নৱপ্ৰজন্মৰ মাজত অকণমান জনপ্ৰিয়তা বঢ়াই পেলাই তেওঁলোকৰ চৰ্চা অব্যাহত কৰক, তেনেকুৱা এটা উদ্দেশ্য হাতত লৈ নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি আৰু নুমলীগড় শোধনাগাৰৰ সহযোগত এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। আচলতে ভূপেন হাজৰিকাদেৱৰ গীত যদিও বহুতে কয় যে আজিকালি ল'ৰা ছোৱালীয়ে চৰ্চা নকৰে বুলি, কিন্তু ময়ো নৱপ্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী আৰু লগতে প্ৰশিক্ষাৰ্থী হিচাপে থকা ল'ৰা ছোৱালীসকলক দেখি এইটো ক'ব পাৰি যে তেখেতৰ গীত খুব ভালকৈ চৰ্চা কৰে ল'ৰা ছোৱালীয়ে। কিন্তু তাতোকৈ ডাঙৰ কথা শুদ্ধভাৱে চৰ্চা কৰাটো খুব জৰুৰী। সেইকাৰণে প্ৰশিক্ষণ দিয়াটো বা কৰ্মশালা অনুষ্ঠিত কৰাটো খুব এটা ডাঙৰ পদক্ষেপ বা ভাল পদক্ষেপ। আৰু এই নীলাচল বিদ্যালয়ৰ যি উদ্যোগত নুমলীগড় শোধনাগাৰৰ সৌজন্যত একেলগে তেওঁলোকে মিলি যি ধুনীয়াকৈ এখন কৰ্মশালাৰ আয়োজন কৰিছে, য'ত চিত্ৰ নাট্য লগতে নৃত্য আৰু গীত, গতিকে তেনেধৰণৰ একেলগে প্ৰশিক্ষণ দি থকা হৈছে। গতিকে এইখিনিৰ পৰা ছাত্ৰ ছাত্ৰী উপকৃত হ'বই। আৰু সংগীতৰ ক্ষেত্ৰত যদি মই কওঁ, ভূপেন হাজৰিকাদেৱৰ গীতসমূহ খুব শুদ্ধভাৱে আমাৰ সকলোৰে পৰিচিত আলেখ্য চক্ৰৱৰ্তী ছাৰে ইতিমধ্যে শিকাই আছে। আৰু মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে এজন খুব ভাল গুৰুৰ পৰা শিকি আছে। আৰু ময়ো তেখেতৰে ছাত্ৰী আৰু মই ছাৰক সহযোগহে আগবঢ়াইছোঁ।
গতিকে এই প্ৰশিক্ষণটিৰ যি আজি অন্তিম দিন আৰু সামৰণি অনুষ্ঠানলৈকে যাতে এই অনুষ্ঠানটি খুব ভালকৈ চলি গৈ থাকে সেইটোৱে কামনা কৰি মই ল'ৰা ছোৱালীসকললৈ শুভেচ্ছা যাচিলোঁ আৰু প্ৰত্যেকগৰাকী অভিভাৱকলৈ অশেষ ধন্যবাদ ল'ৰা ছোৱালীসকললৈ। কেয়াৰ ছ'চাইটিয়ে যিখিনি আজি এই কামখিনি হাতত লৈছে খুব ধুনীয়াকৈ তেখেতৰ উদ্যোগত বৰ ধুনীয়াকৈ অনুষ্ঠানটো মানে সামৰণি কৰি আজি সামৰণি দিম আৰু ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ আমাৰ গুৰু আলেখ্য চক্ৰৱৰ্তী দাৰ তেখেতৰ মানে তত্বাৱধানত যিখিনি মানে শিকিছে ইমান ধুনীয়াকৈ শিকিছে ল'ৰা ছোৱালীখিনি মানে মই ভবা নাছিলোঁ ইমান তৎক্ষণাত গান এটা আয়ত্ব কৰিব বুলি ইমান ধুনীয়াকৈ শিকাইছে তেখেতে মোৰ সেইকাৰণে বেছি আমিও শিকিব পাৰিছোঁ তেখেতৰ লগতে গতিকে আমি বহুত ভাল পাইছোঁ তেখেত অহাৰ কাৰণে আমাৰ এই অনুষ্ঠানটোত ময়ো তেওঁলোকৰ লগত সহযোগ কৰিব পেলাই মই যথেষ্ট আনন্দিত হৈছোঁ। নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি বিগত 15 বছৰ ধৰি নিউজৰ উদ্যোগত বিভিন্ন গীত মাত আৰু নৃত্যৰ প্ৰশিক্ষণ হৈ আহিছে আৰু এই বৰ্ষ আমাৰ এই প্ৰশিক্ষণ কাৰ্যত নুমলীগড় ৰিফাইনাৰী সহযোগ আগবঢ়াইছে আৰু আমি যোৱা জুলাই মাহৰ 7 তাৰিখৰ পৰাই বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছোঁ 7, 8, 9, 10 এই 4 দিন আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ ওপৰত সৃজনশীল নৃত্য আৰু শিল্পকলা আৰু চিত্ৰৰ প্ৰশিক্ষণ দি থকা হৈছে আৰু আজি 11 তাৰিখৰ পৰা 11, 12, 13, 14লৈ গীতৰ প্ৰশিক্ষণ চলি আছে আৰু এই বছৰ যিহেতুকে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ অনুষ্ঠিত কৰা তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ আৰু এই আমাৰ যি কৰ্মশালা হৈ আছে তাত প্ৰায় 90জনৰো ওপৰ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত আৰু আমাৰ নিউজৰ কলা কৌশলীসকলৰ দ্বাৰা পৰিৱেশিত এটি সুন্দৰ অনুষ্ঠান আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অহা জুলাই 18 তাৰিখে অনুষ্ঠিত কৰিবলৈ লৈছোঁ আটাইৰে সহযোগ কামনা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।